হয় নিশ্চয়কৈ ক'ব লাগিব যে কাৰ্বি সাহিত্য সভা এই সাহিত্য সভা তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙৰ লাংথাত অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে আৰু দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে প্ৰথমটো কাৰ্যসূচী হিচাপে তেওঁলোকে যি কাৰ্বি সাহিত্য সভা আছে সাহিত্য সভাৰ যি পতাকা সেই পতাকা উত্তোলন কৰি প্ৰথমটো কাৰ্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে দ্বিতীয়টো কাৰ্যসূচীৰ বাবে দ্বিতীয়টো কাৰ্যসূচী যি শ্বহীদ তৰ্পণ আছে সেই শ্বহীদ তৰ্পণ কাৰ্যসূচী হাতত লৈছে এই মুহূৰ্তত মোৰ সহযোগী ৰশ্মি তেৰাংকে দেখুৱাব ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ আপুনি যদি চাই দেখিব এনেদৰে যি পতাকা যি কাৰ্বি সাহিত্য সভাৰ যি পতাকা সেই পতাকা উত্তোলন কৰা হৈছে সমান্তৰালকৈ ইয়াৰ পিছতে দেখিবলৈ পোৱা গৈছে যি লোক ইয়াত আহি উপস্থিত হৈছে সাহিত্য অনুৰাগী যি উপস্থিত হৈছে বা যিসকল স্থানীয় লোক আহি ইয়াত উপস্থিত হৈছে প্ৰতিনিধি দল আহি ইয়াত উপস্থিত হৈছে সকলোৱে আচলতে ইয়াত সমবেত হয় এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যি শ্বহীদ তৰ্পণ কাৰ্যসূচী হাতত লোৱা দেখিবলৈ পোৱা গৈছে শ্বহীদ যি বেদী তেওঁলোকে নিৰ্মাণ কৰি ৰাখিছে সেই বেদীত তেওঁলোকে যি বন্তি প্ৰজ্বলন হওক বা যি ধূপ আদি মাল্যাৰ্পণ আদি কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মোক সহযোগী সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ আৰু দৃশ্য দেখুৱাই গৈ আছে আৰু ক'ব লাগিব যি তিনিদিনীয়া কাৰ্যসূচীৰে আচলতে যি কাৰ্বি জাতীয় জনগোষ্ঠীৰ যি ধ্বজাবাহক কাৰ্বি লামে ৰামায় অৰ্থাৎ কাৰ্বি সাহিত্য সভা এনেদৰে আচলতে তিনিদিনীয়া কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলঙৰ লাংথাত আচলতে আয়োজন কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত মই কিছু কথা পাতিবলৈ যত্ন কৰিম যিহেতু দেখিছোঁ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আচলতে যি সাহিত্য সভা ইয়াত আয়োজন কৰা হৈছে বা অনুষ্ঠিত কৰা হৈছে যি জিলা সমিতি আছে পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ইয়াত উপস্থিত আছে মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা দেখিছোঁ তিনিদিনীয়া কাৰ্যসূচীৰে আপোনালোকে যি পশ্চিম কাৰ্বি আংলং লাংথাত জিলা ভিত্তিক যি কাৰ্বি সাহিত্য সভা ক'ব লাগিব যে অধিৱেশন আপোনালোকে অনুষ্ঠিত কৰিছে ক'ব লাগিব যে কাৰ্বি জনগোষ্ঠীৰ এক ধ্বজাবাহক হিচাপে পৰিগণিত হৈছে কাৰ্বি লামে ৰামায় অৰ্থাৎ কাৰ্বি সাহিত্য সভা কি ক'ব এই সন্দৰ্ভত আমাৰ কাৰ্বি লামে ৰামায় নিজাং লংৰিয়ামে তাৰমানে পশ্চিম কাৰ্বি আংলঙৰ জিলা সমিতি বুলি ক'লেও বেয়া নহয় আমাৰ এইবাৰ এইটো হৈছে দ্বিতীয়বাৰ অধিৱেশন অধিৱেশন আৰু এই অধিৱেশন আজি দ্বিতীয় দিন হিচাপে আমি এই পতাকা উত্তোলন ইতিমধ্যে হৈ গৈছে এতিয়া আমি কৰিছোঁ স্মৃতি তৰ্পণ আৰম্ভ হৈছে গতিকে মই দেখিছোঁ এইধৰণে যে যিহেতু কাৰ্বিসকলৰ এইটো এটা ধ্বজাবাহক এটা অনুষ্ঠান গতিকে আমি এই অনুষ্ঠানটো অতি গুৰুত্ব সহকাৰে আমি লৈছোঁ আৰু আমি ভাবিছোঁ যে এই অনুষ্ঠানেৰে আমাৰ কাৰ্বিসকলৰ যিটো ভাষা সাহিত্য ইয়াক আমি আগুৱাই লৈ যাব পাৰিম আৰু আগুৱাই লৈ যোৱাৰ কাৰণে অশেষ প্ৰচেষ্টা হাতত লোৱাৰ কাৰণে আমি সংকল্পবদ্ধ আমি আশা কৰোঁ এইদৰে আমি আগবাঢ়ি যাওঁ নিশ্চয় আমাৰ কাৰ্বি যিটো ভাষা সংস্কৃতি এইটো আমি আগলৈ পুনৰ আগুৱাই লৈ যাব পাৰিম হয় নিশ্চয়কৈ ক'ব লাগিব আচলতে যি কাৰ্বি ভাষা সাহিত্যক আচলতে উন্নতৰ শিখৰত আগুৱাই নিয়াৰ বাবে আচলতে যি প্ৰচেষ্টা তেওঁলোকে হাতত লোৱা বুলি উল্লেখ কৰিছে ক'ব লাগিব ইয়াত যি প্ৰতিনিধি দল আছে পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ অধীনত থকা যি প্ৰতিনিধি দল সেই প্ৰতিনিধি দল আহি ইয়াত উপস্থিত হৈছে ক'ব লাগিব বুঢ়া মেথা ডেকা গাভৰু সকলো আহি ইয়াত আচলতে সহযোগ কৰি থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তত আন এগৰাকী লোক আছে মই তেখেতৰ সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিম দাদা দেখিছোঁ আপোনালোকৰ এক ব্যাপক আয়োজনেৰে আচলতে বৰ্ণাঢ্য কাৰ্যসূচী আপোনালোকে যে কাৰ্বি লামে ৰামায় অৰ্থাৎ কাৰ্বি সাহিত্য সভাৰ অনুষ্ঠিত কৰি থকা পৰিলক্ষিত হৈছে কি ক'ব মই এইটোৱে ক'বলৈ যাওঁ যে আমি যেতিয়া কাৰ্বি সাহিত্য সভাৰ অনুষ্ঠিত হৈছে 1964 চনৰ 27 মাৰ্চৰ পৰা আৰম্ভ কৰি আজিলৈকে প্ৰতি বছৰ অধিৱেশন কৰি আহি আছে চেণ্ট্ৰেল কমিটি হৈ আৰু আজি মই আশা কৰিছোঁ যে আমাৰ পশ্চিম কাৰ্বি আংলং যিটো ৰিজনেল কমিটিও সেই চেণ্ট্ৰেল কমিটি সহৰে ইয়াত যিটো অনুষ্ঠিত কৰা হৈছে যে কাৰ্বি ভাষা মানে কলা সংস্কৃতিৰ পৰা আৰম্ভ কৰি বিভিন্ন কাৰ্যত যিটো আমাৰ মাতৃভাষা আগলৈ লৈ যাবলৈ কাৰণে যিটো আগুৱাই লৈ যাবৰ কাৰণে যিটো প্ৰস্তাৱ লৈছে সেইটো বহুত ভাল কথা আৰু আজি এই সভাত মই উপস্থিত হ'বলৈ পোৱাটো মোৰ বহুত ভাগ্যজনক বুলি ভাবিছোঁ নিজক আৰু আপোনালোকৰ মাধ্যমেৰে মই এটা মানে চৰকাৰৰ ফালৰ পৰা অনুৰোধ কৰিব বিচাৰোঁ যে এই নতুন প্ৰজন্ম লগতে নিউ NEP মানে নিউ এডুকেশ্যন পলিচিৰ অন্তৰ্ভুক্ত কৰাৰ লগে লগে আমাৰ কাৰ্বি ভাষাৰে যে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি অষ্টম শ্ৰেণীলৈকে যে কাৰ্বি মিডিয়ামৰ কাৰ্বি ভাষাৰে শিক্ষাদান দিব পৰা সেই আমাৰ প্ৰয়োজনটো লৈছে গতিকে মই অসম চৰকাৰকো ধন্যবাদ দিছোঁ আৰু কেন্দ্ৰ চৰকাৰকো ধন্যবাদ দিছোঁ আৰু ইয়াৰ পৰা যিটো মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ যিটো ক্লাছ 9ৰ পৰা আৰম্ভ কৰি
ক্লাছ 12লৈকে যিটো অসম চৰকাৰৰ পৰা যিটো গ্ৰহণ কৰা হৈছে তাৰ বাবে আমি বহুত সুখী হৈছোঁ আৰু আশা কৰিছোঁ যে আমি আমাৰ কাৰ্বি ভাষা লাহে লাহে আকৌ ইউনিভাৰ্চিটিলৈ বা ডিগ্ৰীলৈ আগুৱাই লৈ যাব বুলি মই আশা কৰিছোঁ আৰু এই অধিৱেশনৰ যিটো যিসকলে কমিটি আছে মেম্বাৰ আছে সদস্য আছে তেওঁলোকে এই মানে কামটো আগবঢ়াই নিয়াৰ বাবে মই তেওঁলোককো বহুত ধন্যবাদ দিছোঁ আৰু এনেকাই আৰু আগন্তুক কাম কাজ কৰি যাব বুলি আশা কৰি মোৰ মানে এই আশা কৰিছোঁ ইমানেই আৰু ক'বলৈ নিশ্চয়কৈ ক'ব লাগিব যি আচলতে অসম চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰ হওক কাৰ্বি ভাষাৰ প্ৰতি গুৰুত্ব দি আচলতে যি পাঠদান কাৰ্যসূচী তেওঁলোকে অৰ্থাৎ যি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে যি কাৰ্বি ভাষা মোতায়েন কৰিছে বা তেওঁলোকে পাঠদানৰ ব্যৱস্থা কৰিছে তাক গুৰুত্ব সহকাৰে লোৱাৰ বাবে আচলতে এওঁলোক সুখী আৰু তেওঁলোকক ধন্যবাদ চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে এতিয়া পশ্চিম কাৰ্বি আংলঙৰ লাংথাত আচলতে উলহ মালহেৰে যি কাৰ্বি সাহিত্য সভা আছে এই সাহিত্য সভা ব্যাপকভাৱে আচলতে অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে পশ্চিম কাৰ্বি আংলঙৰ লাংথাত।